আরে মইতো অসমীয়া হয়। মোৰ দেউতা 1918 চনত আসামতে আহিছে। তো মই কেনেকা বহিৰাগত হলো? মোৰ চৰকাৰ টিকেট দিছে। তো এবাৰ মই ভাবিছো বিপুল ভোটত মই জিকি যাম। আৰু বিপুল ভোটত জিকাৰ পিছত মই অসমতে বিহু আহি আছে, আমি বিহু গাম। अरे कोले के तकिए गसे बने लगाले मात। ওরে আমি হলো বহিরাগত অসমিয়ার জাত। ও কহি খাবো ওলাইছু অসমিয়া জাতি রে, মুখর আগর খাওয়া খাওয়া ভাত। হে অসমিয়া জাতিকে ফসাম, এ বহিরাগতকে বসাম। এ সিদ্ধার্থ শর্মা জেলতে আছে, তাকনু কেনেকৈ ওলাম। এইবিলাক চিন্তা কৰি দিলু 10 কোটি। তাৰে পিছতে বিজেপি চৰকাৰে টিকেট দি দিছে। জাননে আমাকে ৰাইজে ভোট দি জিকাই দিব। এ রাজা আমার পাজা আমার, এ নেতা আমার জোতা আমার। আরে আইন প্রশাসন সকলো আমার। এবার আহিছে বহাগ। এ জুবিন গাৰ্গৰ আদৰ্শ আমিও মানো। সেই কাৰণে জুবিন গাৰ্গৰ নামত এইখন বিহুকে গলো। ও ৰাইজে অদৰি ল'ব আমাক অসমীয়া বুলি। ওই অসমীয়াক আমি পগলা বুলি ভাবো, হয়নে? অসমীয়াই টিকেট নাপালে, বহিৰাগতই পালে। অসমীয়াৰ অস্তিত্ব হেৰালে আজিলৈকে ন্যায় পোৱাৰ কোনো সুযোগেই নাপালে। গতিকে অসমীয়া এই ন্যায় বিচাৰি থকাসকলে যদি টিকেট পাই যায়, জুবিন গাৰ্গৰ ন্যায় বিচাৰিব। গতিকে এওঁলোকৰ বহিৰাগতক লগাই জুবিন গাৰ্গৰ হত্যা কৰোৱা হৈছে। আৰু আজি বহিৰাগতক টিকট নিদিব কিয়? কিয়নো ইমান ডাঙৰ কাম কৰি দিছে, ইমান ডাঙৰ এটা সাহসী কাম। যি জুবিন গাৰ্গক তই বুলি ক'বলৈ অসমীয়া সাহস কৰা নাছিল, তেনে জুবিন গাৰ্গক বহিৰাগতৰ হাতত মৃত্যু ঘটিল। আৰু আমি কি কৰিছো? গধূলি মদ খাবলৈ অকণমান টকা পাই বা দি আছো এই হত্যাকাৰী দলক। জাস্টিস ফর জুবিন গার্গ। নো বহিরাগত, নো ভারতীয় জনতা পার্টি। দিস ইজ এ বহিরাগত জনতা পার্টি। দিস ইজ এ বিদেশি জনতা पार्टी। ओके, नेक्स्ट सरकार बदलना पड़ेगा, तब जुबिन गर्ग को न्याय मिलेगा और उसका आत्मा को शांति मिलेगा। इसीलिए बोला कि ये जो बहिरागत जिसको टिकट मिला है, जिस विधायक बनने वाला है, उन लोगों को मुंह पे असम का लोगों ने थू मारो, उन लोगों को हरा दो और इस सरकार को हरा दो। तब मिलेगा जुबिन का न्याय, तब मिलेगा देश में शांत। नहीं तो अगले 5 साल में ना भोगना पड़ेगा ये असम का जनता। तो जस्टिस फॉर जुबिन गार्ग। थैंक यू।